আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজুৰি প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আদৰৰ শ্ৰোতা নমস্কাৰ। যিগৰাকী শিল্পীৰ অমৃত কণ্ঠই অগণন শ্ৰোতাৰ কৰ্ণকুহৰত আলোড়ন তোলে, সেইগৰাকী মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমি প্ৰচাৰ কৰিবলৈ লৈছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটি সাপ্তাহিক ৰূপত আপোনালোকলৈ বুলি আমি আগবঢ়াম আৰু এই অনুষ্ঠানটিতে ডক্টৰ ভূপেন হাজৰিকাৰ কথা, তেখেতৰ গীত, তেখেতৰ সৃষ্টিৰাজিৰ বিভিন্ন দিশ সম্পৰ্কীয় আলোচনা, আবৃত্তি, তেখেতৰ গীতৰ সংগীত, বিভিন্ন বিষয় সামৰি আমি আলাপ আলোচনা কৰিম। আপোনালোকেও ইয়াত ভাগ ল'ব আৰু এই গোটেই বছৰটো ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ক আলোচনাৰে আমি আগবঢ়াম এই বিশেষ অনুষ্ঠান, যাৰ নাম আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আমাৰ এই অনুষ্ঠানটিৰ শীৰ্ষ সংগীত তথা এই বিশেষ গীতটিৰ কথাৰ সুৰ ৰসানন্দ গগৈৰ। আজি এয়া আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আৰম্ভণি খণ্ড। আৰম্ভণি খণ্ডটিত আমি আপোনালোকক প্ৰথমে শুনাব খুজিছোঁ ডক্টৰ ভূপেন হাজৰিকা বিষয়ক এটি ৰসাল ঘটনা। অৱশ্যে এই বৰেণ্য শিল্পীগৰাকীৰ জীৱনকালত নানান ঘটনা পৰিঘটনা আছে, ইয়াৰ সৰহসংখ্যকেই ৰসেৰে ভৰা। শিল্পীগৰাকীয়ে যিহেতু নিজেই অতি ৰসালকৈ কথা কৈছিল আৰু গুণগ্ৰাহী শ্ৰোতা সমাজে যিদৰে তেখেতৰ গীত শুনিবলৈ আগ্ৰহ কৰে, ঠিক একেদৰে আগ্ৰহ কৰে প্ৰাণৰ শিল্পীগৰাকীৰ মুখৰ কথাকেইটা শুনিবলৈ। ইমান ৰসাল, ইমান সুৰীয়া কথাবোৰো যেন শিল্পীগৰাকীয়ে গীত গাই থকাৰ দৰে। নিজৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত ৰসেৰে পৰিপূৰ্ণ কৰি তুলিব পৰা এইগৰাকী শিল্পী এবাৰ আকাশী যানেৰে গৈ থাকোঁতে আকাশ মাৰ্গৰ পৰাই নিৰুদ্দেশ হৈছিল, হেৰাইছিল। চাৰিওফালে হাহাকাৰ লাগিছিল। এই বিষয়ে আমাক জনাইছিল সেই যাত্ৰাত আকাশী যানখনত ভূপেন হাজৰিকাৰ সৈতে থকা এগৰাকী ব্যক্তিয়ে। তেখেত অধ্যাপক ডক্টৰ অৰূপজ্যোতি চৌধুৰী। আহক তেখেতৰ মুখেৰে শুনো সেই ৰসাল ঘটনা। সেইটো 1991 চনৰ কথা। হয়, শিৱসাগৰ সাহিত্য সভাৰ অধিৱেশন। ভূপেন দাৰ গাটো বৰ ভাল নাই, তেওঁ সেইবাৰ সভাপতি অধিষ্ঠিত হ'ব। তাৰ আগৰ গোৰেশ্বৰ অধিৱেশনত মোৰ দেউতা সভাপতি আছিল। যেতিয়া ভূপেন দাক নিয়াৰ প্ৰশ্নটো আহিল, প্ৰথমতে ঠিক হ'ল যে তেওঁক এখন আৰামী গাড়ীৰে নিয়াৰ ব্যৱস্থা কৰা হ'ব, মানে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ। হয়, পিছত তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ঠিক কৰিলে যে ইমান দূৰ বাট গাড়ীৰে গ'লে গাড়ীখন আৰামী হ'লেও মানুহজনে বহুত কষ্ট পাব, তাতে গাটো বেয়া হৈ আছে। তাৰ লগতে একেলগে যোৱাৰ কথা আছিল মোৰ দেউতাৰো যথেষ্ট বয়স। গতিকে তেওঁলোকে ভাবি ঠিক কৰিলে যে এখন প্লেনত যোৱাই ভাল হ'ব। প্ৰথমতে ৰেগুলাৰ প্লেন ছাৰ্ভিচৰ কথাই ভবা হৈছিল, ডিব্ৰুগড়লৈ যাব, তাৰ পৰা শিৱসাগৰলৈ আহিব। কিন্তু শেষত গৈ হ'ল তেতিয়া উইলিয়ামছন মেগৰে তেওঁলোকৰ এখন 4 আসনযুক্ত এখন সৰু বিমান, এখন হেলিকপ্টাৰ নহয় কিন্তু এখন বিমান কে সিঙে কৈছিল, সেইখন আগবঢ়ালে যে তেওঁলোকে দিছে, এইখনত উঠি যাওক ভূপেন হাজৰিকা শিৱসাগৰৰ অধিৱেশনত। মানে 4 ছিটাৰ প্ৰাইভেট প্লেন বুলি যাক 4 ছিটাৰ প্ৰাইভেট প্লেন। তেতিয়া হিতেশ্বৰ শইকীয়াই ভূপেন দাক ফোন কৰিলে যে ভূপেন দা, আমি এনেকৈ ব্যৱস্থা কৰি দিছোঁ, আপোনাৰ লগত কাক দিম? লক্ষ্যদা যাব আৰু আপুনি, আৰু আপোনাৰ লগত কাক দিম? তেতিয়া ভূপেন দাই কৈছে যে লক্ষ্যদাৰ এটা ল'ৰা, ই খুব দুষ্ট, কটন কলেজত পঢ়ায়, নামটো ক'ব পৰা নাই, মনলৈ অহা নাই, সি গ'লে মই বেয়া নাপাম। নিমিষতে হিতেশ্বৰ শইকীয়াৰ ছেক্ৰেটেৰিয়েটৰ পৰা আমাৰ প্ৰিন্সিপাল, কটনৰ প্ৰিন্সিপাল তেতিয়া ভাৰত চৌধুৰী ছাৰলৈ ক'লে যে লক্ষ্যধৰ চৌধুৰী ছাৰৰ কোনটো ল'ৰা পঢ়ায়, দুষ্ট বুলিহে জানিছে, নামটো নাজানে। যেতিয়া মোৰ পৰিচয় পালে, মই ইনভিজিলেশ্যন ডিউটিত আছিলোঁ এটা ৰুমত।
মই দেখিছোঁ মানে প্ৰিন্সিপাল অলমষ্ট দৌৰি অহাৰ নিচিনা CMA ফোন কৰিছে নিজে মোক ক'লে আৰু এনেকৈ লৈ যাব লাগিব মইতো খুব ফূৰ্তিয়ে পালোঁ পিছদিনা পুৱাই লৈ যাব লাগিব আমি বৰজাৰ বিমান কোঠত গ'লোঁ তাতে প্লেন হাজিৰ যথা সময়ত আমি উঠিলোঁ প্লেনত 4খন আসন আছে তাত সন্মুখত পাইলট বহিল তাৰ কাষত মই পিছৰ এখন আসনত দেউতা এখন আসনত ভূপেন দা বিমান উৰিবলৈ আৰম্ভ কৰিলে অলপ গৈছে মাত্ৰ মোৰ মনত আছে পিছফালৰ পৰা ভূপেন দাই কৈছে অৰূপ এইবাৰ আমাৰ যাত্ৰা কিন্তু তেজপুৰ নহয় মোৰ গন্তব্যস্থল এবাৰ কি মোৰ কি হ'ব ৰংপুৰ হয় এবাৰ ৰংপুৰ এইখিনি কথা কৈ উঠাৰ পিছতেই পাইলট কে সিঙে মোক ক'লে যে ডাঙৰীয়া আপোনাক এটা ৰিকুৱেষ্ট কৰিম যে মোৰ পত্নী পূৰ্ণিমা ভূপেন দাৰ ভক্ত মই আহোঁতে ৰাতিপুৱাই কৈ পঠাইছে যে ভূপেন দাক যেনে তেনে ঘৰলৈ নিব লাগিব তো মই ক'লোঁ আমিতো আকাশত আছোঁ আপোনাৰ ঘৰ ক'ত বাছেৰে যোৱা কথা নহয় যে সোমাই তেওঁ ক'লে যে মোৰ ঘৰ প্ৰতাপগড় টি এষ্টেটত তাতে মই কোম্পানীয়ে দিয়া বাংলাত থাকোঁ তেতিয়া কওকচোন আপোনাৰ প্লেনটো কওক নাই ভূপেন দাক কিবাকৈ নিবই লাগিব প্ৰতাপগড় টি এষ্টেট মানে আপোনাৰ বিশ্বনাথ চাৰিআলি তেতিয়া মই ভূপেন দাক সুধিলোঁ ভূপেন দা এটা নিমন্ত্ৰণ আছিল কেনেকুৱা নিমন্ত্ৰণ বোলে এই পাইলটৰ ঘৰত সোমাই যোৱা কথা কৈছে হয় নেকি বঢ়িয়া আমাৰ কি কাম আছে আজি শিৱসাগৰত একো কাম নাই লগতে কি কয় এই বুলি কৈ আকাশতে সিদ্ধান্ত হৈ গ'ল আকাশতে যোৱা ঠিক কে সিঙে কথাখিনি শুনিলে মাত্ৰ একে পাকে ঘূৰাই পেলাই সেই বিমান তেওঁৰ ঘৰৰ মুখত নমাই দিলে প্লেনখন আকাশৰ পৰা ঘূৰাই মোৰ এনেকুৱা লাগিল মই তেতিয়া এখন বাজাজ চলাওঁ বাজাজখনৰ নাম্বাৰ আছিল 1857 সেইকাৰণে মানে হিষ্টৰিক এটা নাম্বাৰ সেই বাজাজখন মই যেনেকৈ ঘূৰাওঁ কে সিঙে তেওঁৰ এই বিমানখনো তেনেকৈ ঘূৰাই একেবাৰে তেওঁৰ ঘৰৰ দুৱাৰ মুখত ৰাখি দিলে তাৰ পৰা এটা সৰু কাঠৰ খটখটি লগাই দিয়ে তেনেকৈ আমি নামিলোঁ দেখিলোঁ খুব সুন্দৰী এগৰাকী অপৰূপা মহিলা ৰৈ আছে আমাক ৰিচিভ কৰিবৰ কাৰণে কে সিঙৰ পত্নী তেখেতে আমাক তাতে ৰিচিভ কৰিলে আমি গৈ পেলাই তেওঁৰ বিৰাট সুদৃশ্য বাংলাৰ উইলিয়ামছন মেগাৰৰ মই য'ত বহিছোঁ তাৰ কাষত দেখিছোঁ মানে ৰুমটোত মানে অপৰ্যাপ্ত খাদ্য বস্তু সজাই থোৱা আছে আৰু তেওঁ নিশ্চিত ভূপেন দা আহিবই আনিবই লাগিব কেক মানে কৈছে মই মানে তেতিয়া আৰু ভূপেন দাহঁতৰ কথাবিলাক মোৰ নুশুনা নিচিনা হৈ গ'লোঁ সিফালে খাদ্য বস্তুৰ যিটো পয়োভৰ দেখিলোঁ তেতিয়া কেতিয়া মাতে এনেকুৱা এটা ভাৱ আহি গ'ল সিদিনা ভূপেন দা দেউতা মোক একেলগে যেতিয়া খাবলৈ মাতিলে মোৰ মনত আছে ভূপেন দাই প্ৰথমতে এটা মস্ত কল খাইছে ভূপেন দাই মই ভাবোঁ মানুহটোৱে কল খাই মাতটো সোমাই যায় যদি ইমান ধুনীয়া গায় মই চিধা কিন্তু সেই ভাৱটোৱে আহিছে কল খালে মাতটো বহি যায় ইমান ডাঙৰ কল এটা খালে আৰু তাৰপিছত চব বস্তু অলপ চব বস্তু খালে মানে মই দেখিলোঁ ডাঙৰ মানুহ যে কোনো ধৰণৰ সেই পূৰ্ণিমাক মানে কোনো খেদ কৰাৰ সুযোগেই নিদিলে তেওঁ ইমান বস্তু বনাইছে চব অলপ খাই দিলে মানে ইমান ভাল লাগে আৰু প্ৰত্যেকটো বস্তু খাওঁতে এনেকুৱা মুখত দিওঁ ইমান ভাল বনাইছে আপুনি ইমান প্ৰশংসা কৰি খালে ইফালে ঘটনা ঘটিল কি তেতিয়া মোবাইল নাই সিফালে শিৱসাগৰ অধিৱেশনৰ সভাপতি অঞ্জন দত্ত তাততো হোৱা দোৱা লাগি গ'ল যে প্লেনখন আকাশৰ পৰাই নোহোৱা হৈ গ'ল ইমান সময়টো নালাগে সাংঘাতিক কাণ্ড হৈ গ'ল কি কাণ্ড হ'ল চাৰিওফালে খবৰ ল'লে আমাৰ কাৰো খবৰ নহ'ল যে আমি তলত নামি এটা ফোন কৰোঁ মই কে ডাঙৰীয়াক সুধিলোঁ যে প্লেন ইচ্ছা গ'লে নমাই দিব পাৰে নেকি বাছ ৰখোৱাৰ নিচিনা তেওঁ ক'লে নোৱাৰি গ্ৰাউণ্ড কণ্ট্ৰলৰ পাৰ্মিশ্যন লাগে তেওঁ বোলে আপুনি কি কৰিলে বোলে মই ক'লোঁ নহয় এটা কথা কৈ থাকে আপুনি শুনা নাছিল মই অলপ চাউণ্ড এটা পাইছোঁ মই জাষ্ট চাই ল'ব খুজিছোঁ বুলি ক'লোঁ এই বুলি কোৱাৰ লগে লগে নমাই দিলে আৰু নমাম ক'ত মোৰ কাৰখানাতে নমাব লাগিব সেইটো তাতে কাৰখানা আছে এই প্লেনখনৰ তেওঁৰ ঘৰৰ দুৱাৰ মুখতে আমি যেতিয়া ঘূৰি উঠিব আহিছোঁ তেতিয়া দেখিছোঁ 4জন মানুহে প্লেনখন মুচি আছে সেইটোৱে ট্ৰিটমেণ্ট কৰিলে আৰু প্ৰায় 2.5 ঘণ্টা আমাৰ পলম হৈ গ'ল তেনেকৈ তাত আৰু গৈ তাৰপিছত সিফালে হোৱা দোৱা লাগিল কিন্তু শেষত যেতিয়া কথাটো আমাৰ খেয়ালত আহিলে তেতিয়া আমি ফোন কৰি তাত জনাই দিলোঁ লেণ্ডলাইনৰ ফোন কৰি জনাই দিলোঁ তেতিয়া সিফালে স্বস্তিৰ নিশ্বাস পেলালে আৰু সেই 2.5 ঘণ্টা দেৰিকৈ গৈ আমি ৰংপুৰ তাত আমি এখন ৰাজমাই টি এষ্টেট শিৱসাগৰৰ পৰা অকণমান 9-10 মাইল আঁতৰত সেইটো মেগাৰৰে গাৰ্ডেন তাতে গৈ পেলাই এইখন নামিলে
তাৰ পৰা এটা দীঘলীয়া কনভয় দি মোৰ মনত আছে সাৰ্কিট হাউচলৈ আমাক লৈ আহিলে তে স্বাভাৱিকতে কে সিঙৰ পত্নী সেইদিনাখন আনন্দিত হ'ল সন্তুষ্ট হ'ল আৰু তেওঁৰ জীৱনটো ধন্য হ'ল আচলতে যে তেওঁ আশা কৰিছিল ভূপেন দাক তাৰ লগতে ককা লক্ষধৰ চৌধুৰীও তাত গৈ উপস্থিত হ'ল যিহেতু আৰু আপোনাৰো ভাগ্য যে এই বিৰল ঘটনাৰ এতিয়া আপুনি জীৱিত সাক্ষী আছে মই আৰু কেকেও আছে হেৰি দিনা কেকে কান্দি কান্দি মোলৈ ফোন কৰিছিল যিদিনা ভূপেন দা ঢুকাই এতিয়া কেকে ৰিটায়াৰ হৈছে এতিয়া বিশ্বনাথ চাৰিআলিতে সৰু বাগান এখন কিনিছে তেওঁ নিজাকে সৰু বাগান তেওঁ মোক ফোনত কৈছে তাৰ মোক খুব মাতিছিল মোৰ কিন্তু যোৱা হোৱা নাই মোৰ যাব মন আছে সেই কথাবিলাক আকৌ শুনিবলৈ আৰু মই তাৰমানে চেলিব্ৰিটিৰ নিচিনা এবাৰে কৰিলোঁ ভূপেন দাই যেতিয়া মানে প্লেনখনত উঠিছে আৰু গতিকে বহুত মানুহ ৰৈ আছে না বৰজাৰত তেতিয়া তেনে ভূপেন দাই উঠি হাত দাঙিছে তেতিয়া ময়ো কাষত তলৰ চিৰিটোত লৈ হাত দাঙিছে তুলসীৰ লগতে কপটৰ ডক্টৰ ভূপেন হাজৰিকাৰ ভালেমান গীত হিন্দী ভাষালৈ অনুদিত হৈছে তাৰে দুটা ভাগ এটা ভাগ হিন্দী চিনেমাত সন্নিৱিষ্ট হোৱা গীতসমূহ যিসমূহ গীতৰ মূল অসমীয়া তাৰ সুৰো অসমীয়া মূল গীতটিৰ আধাৰতে কৰা হৈছিল আৰু কিছু গীত যিবোৰ চিনেমাত নাছিল আধুনিক গীত হিচাপে সমাদৃত তেনে কিছু আধুনিক গীতৰ হিন্দী অনুবাদ এনে বেছ কিছু সংখ্যক গীতৰ অনুবাদ কৰিছিল ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত কবি জ্ঞানপীঠ বঁটা বিজয়ী কবি গীতিকাৰ গুলজাৰে ডক্টৰ ভূপেন হাজৰিকাৰ গীত সম্পৰ্কত গুলজাৰে কৈছিল আমি এক যাযাবৰ পৃথিবী আমাকে बहुत मशहूर नगमा है भूपेन दा का ভুলেছি নিজের ঘর আমি এক जाजाबौर का सही तर्जुमा मुसाफिर भी नहीं बंजारा भी नहीं आवारा भी नहीं लेकिन सबसे करीब आवारा है बिना मंजिल के घूमते रहना चलते रहना बहते रहना इस जमीन पर इस पूरी जमीन पर जिसे वो अपना घर समझता है या मंजिल समझता है और घर जो कहीं नहीं है इसे क्या कहेंगे आवारा कहीं का या आवारा कहीं का नहीं आवारा हूँ आवारा हूँ जमीन पे चलते छलकते बहते दरिया की धारा हूँ आवारा हूँ आवारा हूँ यहाँ का वहाँ का कहीं का नहीं हूँ दिशाओं का मारा हूँ आवारा हूँ आवारा हूँ कभी लोहित किनारे से मिसिसिपी होके वोल्गा की बात सुनी ऑटोवा होके ऑस्ट्रिया होते पेरिस की रात चुनी मैंने इलोरा के सारे रंग शिकागो में जा उड़ाए और गालिब के शेर बुखारा के मीनारों पे गुनगुनाए मार्क ट्वेन की समाधि पे गोरकी की हाल कही रास्तों के गलियों के लोगों का प्यारा आवारा हूँ आवारा हूँ जमीन पे चलते छलकते बहते दरिया की धारा हूँ आवारा हूँ आवारा हूँ
गया। आवारगी में आवारगी को मंजिल बना लिया। मैंने देखी है कहीं गगन चूमती ऊंची अटारी, और खाक छानती दिखी है वहीं जिंदगी बेचारी। कहीं देखी है कभी चौखटों पर झूलती फुलवारी, मुरझाई कहीं खिल ना सकी एक कली बेचारी। मैंने देखे हैं ज़मीं पे कई बुझते हुए सूरज, जलता है जो आकाश में वो रात का तारा हूँ। हाँ आवारा हूँ, हाँ आवारा हूँ, यहाँ का वहाँ का कहीं का नहीं हूँ, दिशाओं का मारा हूँ। हाँ आवारा हूँ, हाँ आवारा हूँ। প্ৰাথমিক বিদ্যালয়ত শিশুসকলক পদ্য আৰু কবিতাৰ প্ৰতি আগ্ৰহী কৰিবলৈ কিছু পদ্য পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছিল। তেনে এটি বিশেষ পদ্য হ'ল মোৰ লক্ষ্য। এই পদ্যটি লিখিছিল অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়াই। লক্ষ্যধৰ চৌধুৰীৰ এই পদ্যটি পৰৱৰ্তী সময়ত গীত আকাৰে বাণীবদ্ধ হৈছে। ইয়াত কেইবাগৰাকীও শিল্পীয়ে কণ্ঠ নিগৰাইছে আৰু এই পদ্যটিৰ গীতাংশৰ নেতৃত্ব লৈছিল ডক্টৰ ভূপেন হাজৰিকাই। পদ্যটি শুনি বা পঢ়ি যিদৰে ভাল লাগে, যিদৰে তাৰ পৰা এক আদৰ্শ পোৱা যায়, ঠিক একেদৰে এই গীতটি শুনিও আপ্লুত হোৱা যায়। জগতখিনি সত্য পথত হেৰো মই গান্ধীজীৰ দৰে হওঁ, সত্য কথাহে কওঁ, অহিংস ব্ৰতেৰে জগতখিনি সত্য পথত হেৰো মই গান্ধীজীৰ দৰে হওঁ, সত্য কথাহে কওঁ। আমি
বিজয়িনী সুপ্ত ভাৰত জগাই তুলিম ধানী সঞ্জীৱনী মই হম সৰজিনী মই গান্ধীজীৰ দৰে হম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত কিনিম সত্য পথত হেৰুম মই গান্ধীজীৰ দৰে হম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত কিনিম সত্য পথত হেৰুম আমি গান্ধীজীৰ দৰে হম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত কিনিম সত্য পথত হেৰুম আমি গান্ধীজীৰ দৰে হম সত্য কথাহে কম অহিংস ব্ৰতেৰে জগত কিনিম সত্য পথত হেৰুম আমি গান্ধীজীৰ দৰে হম সত্য কথাহে কম সত্য কথাহে কম সত্য কথাহে কম আদৰৰ শ্ৰোতা, আমাৰ আৰম্ভণি খণ্ডৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। আমি আজিৰ খণ্ডৰ পৰা বিদায় ল'ব লাগিব। এই অনুষ্ঠানৰ পৰৱৰ্তী খণ্ডসমূহত আমি শিল্পীগৰাকীৰ বিভিন্ন সৃষ্টিৰাজি সম্পৰ্কে আলাপ আলোচনা কৰিম, তেখেতৰ গীত শুনিম আৰু অন্যান্য ভাষালৈ অনুদিত হোৱা অন্যান্য শিল্পীয়ে গীতেৰে কবিতাৰে এই শিল্পীগৰাকীলৈ অৰ্পণ কৰা শ্ৰদ্ধাৰ্ঘ্য এই অনুষ্ঠানৰ মাধ্যমেৰে আপোনালোকলৈ আগবঢ়াব খুজিছোঁ ৰসানন্দ গগৈয়ে কথা আৰু সুৰেৰে সজোৱা সেই বিশেষ গীতটি, যি গীতৰ প্ৰথম শাৰীৰেই আমাৰ এই অনুষ্ঠানটিৰ নামকৰণ কৰা হৈছে। সেই গীতটিৰেই এই অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় ল'ব খুজিছোঁ। অহা সপ্তাহত এই একে সময়তে আপোনাক পুনৰ লগ পাম। নমস্কাৰ। Let me
আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজুৰি প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানটিৰ প্ৰথম খণ্ড শুনিলে। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।